বাবিলন কেনেদৰে ধনী আৰু শক্তিশালী হৈছিল তাত ঈশ্বৰৰ অনুমোদন আছিলনে আজিৰে পবিত্ৰ খ্যানতে উজলি আহিব পাৰে ধুমুহা জীৱনৰ হত প্ৰলোভন শয়তানৰ হয়তো হ'ব পাৰে জীৱন বাটৰ প্ৰতি খোজে খোজে ছায়া বিপদৰ তথাপিতো কৰি যাম মৰণপণ তথাপি কৰি যাম মৰণপণ কৰি জিহুৱাৰে আৰাধন তেওঁ সলনি নহয় যুগে যুগে তেওঁ একেই ঈশ্বৰ যুগে যুগে তেওঁ একেই ঈশ্বৰ প্ৰতি খোজতে আশ্বাস সহায়ৰ তেওঁই দিয়ে বাৰে বাৰে নমস্কাৰ আমাৰ ভক্তিবচন অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো খ্ৰীষ্টীয় বিশ্বাসী লোকসকলৰ বাবে বিশেষভাৱে প্ৰস্তুত কৰা এই ভক্তিবচন অনুষ্ঠানটো হৈছে বাইবেল অধ্যয়নৰ ধাৰাবাহিক অসমীয়া অনুষ্ঠান প্ৰিয় দৰ্শক আপুনি যদি আমাৰ আগৰ অনুষ্ঠানটো শুনিছিল তেনেহলে আপোনাৰ নিশ্চয় মনত আছে যে আমি যোৱা অনুষ্ঠানত বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ হবকুক ভাৱবাদীৰ পুস্তকখনৰ 2 নম্বৰ অধ্যায়ৰ 4 নম্বৰ পদটো পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পালো আজিৰ অনুষ্ঠানত আমি হবকুক ভাৱবাদীৰ পুস্তকৰ 2 নম্বৰ অধ্যায়ৰ 5ৰ পৰা 12 নম্বৰ পদলৈকে পঢ়ি তাৰ ভিত্তিত আগবঢ়োৱা আলোচনা শুনিবলৈ পাম ইয়াতে আমি শাস্ত্ৰৰ এটা অতি গুৰুত্বপূৰ্ণ পদ পাওঁ এই হবকুক ভাৱবাদীৰ সৰু পুস্তকখনৰ চাবিকাঠি বুলি ক'ব পাৰি ৰোমিয়া গালাতিয়া আৰু ইব্ৰী নতুন নিয়মৰ এই তিনিওখন পত্ৰতে হবকুকৰ এই পদটোৰ উদ্ধৃতি দিছে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ এই পদটোৱে আমাক দুটা পদ দিছে যি দুটা মানুহৰ আগত মুকলি হৈ আছে পদটোত দুটা ব্যক্তিৰ গোটৰ কথা উল্লেখ কৰা হৈছে প্ৰথমতে অহংকাৰী লোক আৰু দ্বিতীয়তে নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থকা ধাৰ্মিক মানুহ অৰ্থাৎ আপুনি মানুহবোৰক হেৰাই থকা আৰু পৰিত্ৰাণ পোৱা যিসকলে ঈশ্বৰক বিশ্বাস কৰিছে আৰু যিসকলে ঈশ্বৰক বিশ্বাস কৰা নাই এনে দুভাগত ভগাব পাৰো
প্ৰভু যীশুৱে কৈছে, তোমালোকে ঠেক দুৱাৰেৰে প্ৰৱেশ কৰা, কিয়নো ধ্বংসলৈ যোৱা দুৱাৰখন বহল আৰু বাটো বহল, আৰু তাত সোমাই যোৱা বহুত আছে। কিন্তু সেই বহল বাটটোৱে ধ্বংসলৈহে আগুৱাই নিয়ে। বহল পথটো আচলতে এটা চুপিৰ দৰে। প্ৰৱেশ কৰা ঠাইত ই অতি বহল, কিন্তু ই লাহে লাহে সংকীৰ্ণ হৈ পৰে, যাতে অনুগামীজন মাত্ৰ এটা ঠাইতে শেষ হয়। আৰু সেইটো হৈছে ধ্বংস। সেইটোৱেই হৈছে ঈশ্বৰ বিশ্বাস নকৰা পাপীৰ কাহিনী। অহংকাৰীজনৰ পতন হ'ব, আনহাতে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীৱ। কিন্তু আন লোকসকলৰ ক্ষেত্ৰত কেনেকুৱা হ'ব যিসকলৰ আত্মা সৎ নহয়, যিবিলাক অহংকাৰী? সেই বিষয়ে আমি পাছৰ পদকেইটাত পাওঁ। ইয়াত কিছুমান দুৰ্দশাৰ কথা কোৱা হৈছে, যিবোৰ এনে অহংকাৰী লোকবোৰৰ প্ৰতি নিৰ্দেশিত, আৰু মূলতঃ এই লোকসকলে যিহুদা ৰাজ্যখন জয় কৰিবলৈ আহি থকা লুণ্ঠনকাৰী বেবিলনীয়াসকলক বুজায়। তেওঁলোকৰ ওপৰলৈ আহিবলগীয়া এই দুৰ্দশাবোৰ অতি পদ্ধতিগত আৰু শৃংখলাবদ্ধভাৱে ইয়াত আগবঢ়োৱা হৈছে। অহংকাৰীবোৰলৈ আহিবলগীয়া দুৰ্দশাবোৰ তিনিটাকৈ পদৰ 5টা দফাত উপস্থাপন কৰা হৈছে। প্ৰথম কথাটো হ'ল, বেবিলনীয়াবিলাক বিজয়ৰ উচ্চাকাংক্ষাত জ্বলি উঠিছিল। তেওঁলোকে কেতিয়াও সন্তুষ্ট নহয় আৰু জাতিৰ পিছত জাতি আক্ৰমণ কৰি লুটপাট কৰিছিল আৰু বন্দী গোটাই ফুৰিছিল। প্ৰিয় দৰ্শক, কথাবোৰ অধিক বহলাই চাবলৈ আহকচোন এতিয়া আমি মূল আলোচনাটোৰ মাজলৈ আগবাঢ়ি যাওঁ। পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ আপুনি ভালে কুশলে আছে মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত। প্ৰিয় শ্ৰোতা, আমি ইতিমধ্যেই পঢ়িবলৈ পালোঁ 2 ধৰণৰ মানুহৰ বিষয়ে। মন্দলোকৰ মন সৰল নহয়, অৰ্থাৎ মন্দলোকৰ কথা, আৰু দ্বিতীয়তে ধাৰ্মিকজন বিশ্বাসৰ দ্বাৰাই জীয়াই থাকিব, অৰ্থাৎ ধাৰ্মিক লোকৰ কথা। যিহুদী লোকসকলৰ মাজত চলি থকা পাপৰ শাস্তিস্বৰূপে ঈশ্বৰে বাবিলনীয়াবিলাকৰ দ্বাৰা তেওঁলোকক যুদ্ধত পৰাস্ত হ'বলৈ দিব, আৰু বাবিলনীয়াবিলাকৰ হাতত সেই যিহুদী লোকসকলক বন্দী হৈ যাবলৈ এৰি দিব। আৰু তাৰ প্ৰসংগতেই এইবোৰ কথা হবকুক ভাৱবাদীক ঈশ্বৰে জনাই দিছে। এতিয়া আমি যিসকল মন্দ লোক, যিসকলৰ মন সৰল নহয়, সেই লোকসকলৰ কি দশা হ'ব সেই কথা চাওঁ হওক। এতিয়া আমি দেখিবলৈ পাম কিছুমান দুখ কষ্টৰ কথা। সেই দুখ কষ্টবিলাক সেই মন্দ লোকসকলৰ বাবেই ঘটিব, আৰু এই দুখ কষ্টবিলাকৰ কথা কোৱা হৈছে যিহুদা দেশ সমূলঞ্চে ধ্বংস কৰিবলৈ আহিবলগীয়া সেই বাবিলনীয়াবিলাকৰ প্ৰসংগত। এই যি দুখ কষ্টবিলাকৰ কথা ইয়াত উল্লেখ কৰা হৈছে, সেইবোৰ অতি সুশৃংখল আৰু পৰিপাটিভাৱে উপস্থাপন কৰা হৈছে। আন কোনো কথাই কিজানি ইয়াতকৈ সুশৃংখলভাৱে বৰ্ণোৱা হোৱা নাই। এই ক্লেশবিলাক তিনিটা পদৰ 5টা দফাত বৰ্ণনা কৰা হৈছে। এতিয়া আমি বাইবেলৰ পৰা পাঠ কৰি যাম। হবকুক 2 নম্বৰ অধ্যায়ৰ 5 নম্বৰ পদটো প্ৰথমতে পাঠ কৰি দিম। যদিহে আপোনাৰ লগত বাইবেল আছে চাই যাব, নহ'লে অনুগ্ৰহ কৰি মন দি শুনিব। পাঠ কৰি দিছোঁ হবকুক 2 নম্বৰ অধ্যায় 5 নম্বৰ পদ। তদুপৰি দ্ৰাক্ষাৰস বিশ্বাসঘাতক, গৰ্বী লোক ঘৰত নাথাকে, কাৰণ তেওঁ চিউলৰ নিচিনাকৈ নিজৰ অভিলাষ বৃদ্ধি কৰে। তেওঁ মৃত্যুস্বৰূপো, তেওঁ তৃপ্ত নহয়। তেওঁ তেওঁৰ ওচৰত আটাই জাতিক গোটায়, আৰু তেওঁৰ গুৰিত আটাই লোকবিলাকক একত্ৰ কৰে। তদুপৰি দ্ৰাক্ষাৰস বিশ্বাসঘাতক, ইয়াত তেওঁ বাবিলনীয়াবিলাকৰ বিষয়ে কৈছে। সেই সময়ত বাবিলনীয়া সাম্ৰাজ্য বৰ বেছি বিশাল হোৱা নাছিল। দানিয়েল ভাৱবাদীৰ দিনতহে সেই সাম্ৰাজ্য অতি বিশাল হৈ উঠিছিল। প্ৰথম দুখটো আঙুলিয়াই দিয়া হৈছে এই বুলি যে তেওঁলোকে মদ খাই বিশ্বাসঘাতকতা কৰে, আৰু তেওঁলোক অতি অহংকাৰী। গৰ্বী লোক ঘৰত নাথাকে। তেওঁলোক সদায় বাহিৰ ওলাই গৈ যুদ্ধ জয় কৰিবলৈ বিচাৰে। তেওঁ তেওঁৰ ওচৰত আটাই জাতিক গোটায়, আৰু তেওঁৰ গুৰিত আটাই লোকবিলাকক একত্ৰ কৰে। সেই বাবিলনীয়াবিলাকৰ মনত প্ৰবল হাবিয়াস আছিল কেৱল আনক জয় কৰাৰ।
কেৱল যুদ্ধ জয় কৰাৰ, আন জাতিবিলাকক পৰাস্ত কৰাৰ। সেই বাবিলনীয়াবিলাক কেতিয়াও সন্তুষ্ট হোৱা নাছিল আৰু এখনৰ পাছত এখনকৈ তেওঁলোকে বিভিন্ন দেশ আক্ৰমণ কৰি গৈছিল আৰু বয়বস্তু লুট কৰি আনিছিল। মানুহবিলাক তেওঁলোকে বন্দী কৰি কৰি লৈ আনিছিল। সেই বাবিলনেই হৈ পৰিছিল প্ৰথম বিশ্ব শক্তি। তেওঁলোকে গোটেই পৃথিৱী শাসন কৰিব বিচাৰিছিল। পৃথিৱীৰ বহুতো দেশ তথা জাতিৰ সেইটো উচ্চাকাংক্ষা আছিল। আজিও কোনো কোনো দেশৰ এনে মনোভাৱ থকা যেন আমাৰ লাগে। বহু সময়ত কিছুমান দেশে নিজৰ দেশৰ কথাত মূৰ নঘমাই আন আন দেশৰ কথাত হস্তক্ষেপ কৰাহে আমি প্ৰায়ে দেখিবলৈ পাওঁ। পৃথিৱীৰ জাতি তথা দেশসমূহে এনে ভুল কৰি আহিছে আৰু আজিও কৰি থাকে। বাবিলনৰো এই দুখটো আছিল। তেওঁবিলাক গৌৰৱত উফন্দি উঠিছিল আৰু তেওঁলোকে পৃথিৱী শাসন কৰাৰ বাবে নিজকে সমৰ্থবান বুলি ভাবিছিল। এটা কথা মন কৰক যে ঈশ্বৰে তেওঁলোকৰ সুৰাৰে মতলীয়া হোৱা পাপটোৰ কথা উল্লেখ কৰিছে। এই বিষয়টো ভাৱবাদীসকলৰ লিখনিত প্ৰায়েই উল্লিখিত হৈছে। আমোছ, জুৱেল, নহুম আৰু এতিয়া হবকুক। নহুমে এই কথা পৰিষ্কাৰভাৱে জনাইছে যে সুৰামত্ত হোৱা স্বভাৱেই অচুৰীয়াবিলাকৰ পতন ঘটালে। আমোছ ভাৱবাদীয়ে আমাক কয় যে সুৰাৰে মতলীয়া হৈ থকা বাবেই উত্তৰ ইছৰাইল ৰাজ্যক ঈশ্বৰে বন্দী হৈ যাবলৈ এৰি দিলে। আৰু এতিয়া হবকুকে কৈছে যে এই সুৰাৰে মতলীয়া হোৱা স্বভাৱৰ বাবেই বাবিলনক ঈশ্বৰে ধ্বংস কৰিব। অৰ্থাৎ সুৰামত্ত হোৱা স্বভাৱে নিজেই নিজৰ ধ্বংস মাতি আনে। সুৰাৰ মাতলামি বাবিলনৰ চিনাকি যেন আছিল। দানিয়েল 5 নম্বৰ অধ্যায়ত বেলছছৰ ৰজাৰ মহাভোজৰ কথা পঢ়িবলৈ পোৱা যায়। বেলছছৰ ৰজাই যেতিয়া তেনেদৰে মহাভোজ পাতি সুৰামত্ত হৈ আছিল, সেই ৰাতিয়েই বাবিলন পতিত হৈছিল। কিয় বাৰু? তেওঁবিলাক মদ খাই মতলীয়া হৈ আছিল। সেই নিশা তেওঁলোকে ভোগবিলাসত মত্ত হৈ আছিল। সেই গড়েৰে ঘেৰা নগৰত তেওঁলোকে নিজকে অতি সুৰক্ষিত বুলি ভাবি আছিল। প্ৰিয় শ্ৰোতা, সুৰাই ৰোমৰো পতন ঘটাইছিল। ৰোমৰ পৰা প্ৰায় 15 মাইলমান দূৰত অষ্টিয়া বুলি এখন ঠাই আছে। টাইবেৰ নদীৰ তললৈ সাগৰৰ পাৰত। এই অষ্টিয়াত থকা ভগ্নাৱশেষে আমাক এই কথা জনায় যে ৰোমিয়াসকলে সুৰাৰে মতলীয়া হৈ নানান ভোগবিলাসত মত্ত হৈছিল। সেইবোৰ কৰিবলৈকে তেওঁলোক সেই ঠাইলৈ গৈছিল। সেই ঠাই সেই ৰোমিয়াবিলাকৰ খেলপথাৰ যেন আছিল। আৰু সুৰামত্ততাই আমাৰ সমাজো ধ্বংস কৰিব। ডাঙৰ ডাঙৰ মানুহবোৰে, সমাজৰ বৰমূৰীয়াবোৰে নানা কনফাৰেন্স, ছেমিনাৰ আদি পাতে। নানা ধৰণৰ আলোচনা বিলোচনা হয়, কিন্তু লগতে সুৰাৰ পয়োভৰো প্ৰায়েই হয়। সেইটো আজিকালি একেবাৰে সাধাৰণ কথা যেন হৈ পৰিছে। কিছুমানে আকৌ হাতত সুৰাৰ গিলাচ নহ'লে পাৰ্টি আদিত কথা পাতিয়েই ভাল নাপায়। লাখ লাখ মদপি থকা দেশ এখননো কিমান দিন বৰ্তি থাকিব পাৰে? এই হবকুক নামৰ সৰু পুস্তকখনত ঈশ্বৰে আমাক এই কথা জনাই দিছে যে সুৰামত্ততাই গৰ্বৰ জন্ম দিয়ে আৰু সুৰামত্তজনক নৰক বা চিউলৰ নিচিনা কৰে, অৰ্থাৎ সকলো গিলি পেলাবলৈ মন যোৱা মানুহ যেন কৰে। হিতোপদেশ পুস্তকখনত এই কথাটো এনেদৰে কৈছে। পাঠ কৰি দিম, চাবচোন। হিতোপদেশ 30 নম্বৰ অধ্যায়ৰ 15 আৰু 16 নম্বৰ পদ। জোকৰ 2জনী জীয়েক আছে, সিহঁতে দে দে বুলি চিঞৰে। কদাচিতো তৃপ্ত নোহোৱা 3টা বস্তু আছে, এনেকি জুৰিব বুলি নোকোৱা 4টা আছে। চিউল, বাজিৰ গৰ্ভ, পানীত তৃপ্ত নোহোৱা ভূমি আৰু জুৰিব বুলি নোকোৱা জুই। চিউল বা কবৰ। আৰু এইটো তালিকাৰ প্ৰথমতে আছে, যিটো কেতিয়াও সন্তুষ্ট নহয়। হবকুকেও একেধৰণেই কৈছে।
তেওঁ চিউলৰ নিচিনাকৈ নিজৰ অভিলাষ বৃদ্ধি কৰে। সেই বাবিলনীয়াবিলাকে অনবৰতেই তেওঁলোকৰ সীমা বঢ়াই গৈছিল। ক্ৰমে ক্ৰমে তেওঁলোক অগ্ৰসৰ হৈ গৈ আছিল। যুদ্ধ জয় কৰি কৰি, শত্ৰুক পৰাস্ত কৰি কৰি, ৰাজ্য বিস্তাৰ কৰি কৰি তেওঁলোক কেতিয়াও সন্তুষ্ট হ'ব পৰা নাছিল। তেওঁলোকৰ আকাংক্ষা কেতিয়াও পূৰণ হোৱা নাছিল। তেওঁলোকৰ লোভ অনবৰত বৃদ্ধি পাই গৈ আছিল। এতিয়া সেই বাবিলনৰ ওপৰলৈ আহিবলগীয়া 5টা তাৰণাৰ কথা ঈশ্বৰে জনাই দিয়া আমি দেখিবলৈ পাম। 6 নম্বৰ পদটো পঢ়ি দিম। হবকুক 2 নম্বৰ অধ্যায়ৰ 6 নম্বৰ পদ। এই আটাইবোৰে তেওঁৰ অহিতে এটি গীত গাবলৈ, তেওঁৰ বিৰুদ্ধে এটি বিদ্ৰূপজনক নিগূঢ় বাক্য প্ৰকাশ কৰিবলৈ ধৰি এই কথা নকবনে? যি নিজৰ নহয় তাৰ দ্বাৰাই নিজকে বৃদ্ধি কৰোতাজনৰ সন্তাপ হ'ব। কিমান কাল থাকিব? আৰু বন্ধক দ্ৰব্যেৰে নিজকে বুজাই দিওঁতাজনৰ সন্তাপ হ'ব। প্ৰথম তাৰণাটো হৈছে বাবিলনৰ বিৰুদ্ধে এটি বিদ্ৰূপজনক নিগূঢ় বাক্য। কাৰণ তেওঁলোকে বলেৰে সেই সকলোবোৰ আনৰ পৰা কাঢ়ি লৈছিল, যিবোৰ আচলতে তেওঁলোকৰ নিজৰ নহয়। এই আটাইবোৰে তেওঁৰ অহিতে এটি বিদ্ৰূপজনক নিগূঢ় বাক্য প্ৰকাশ কৰিবলৈ ধৰি এই কথা নকবনে? এই আটাইবোৰে মানে খুব সম্ভৱ সেই দেশবোৰৰ কথা কোৱা হৈছে, যিসকল দেশ বাবিলনৰ আগ্ৰাসনৰ বলি হ'ব লগা হৈছিল। আৰু বন্ধক দ্ৰব্যেৰে নিজকে বুজাই দিওঁতাজনৰ সন্তাপ হ'ব। সম্পত্তি কিনি ন্যায়সংগতভাৱে অৰ্জন কৰাটো বেলেগ কথা, কিন্তু বলেৰে আনৰ পৰা কাঢ়ি লোৱাটো বেলেগ কথা। এই বাবিলনীয়াবিলাকে অধিক পাবলৈ বিচাৰি যিবোৰ নিজৰ নহয় তেনেবোৰ বস্তু বলেৰে কাঢ়ি লোৱা বাবে ঈশ্বৰে তেওঁলোকৰ দুখ ক্লেশ সন্তাপ হ'ব বুলি ঘোষণা কৰিছে। আমি জানো যে মানুহে নিজৰ কপালৰ ঘাম মাটিত পেলাই জীৱিকা উপাৰ্জন কৰিব লাগিব বুলি ঈশ্বৰে জনাই দিছিল। প্ৰিয় শ্ৰোতা, যদি আপুনি কষ্ট কৰি আপোনাৰ জীৱিকা অৰ্জন কৰি থকা নাই, তেনেহ'লে নিশ্চয় আন কোনোবাই আপোনাৰ কাৰণে সেই কষ্ট কৰি আছে। বাবিলনীয়াবিলাকে তেওঁলোকৰ সলনি আনে কষ্ট কৰাটো বিচাৰিছিল, আৰু তেওঁলোকে বলেৰে সেইবোৰ কাঢ়ি লৈছিল। আৰু সেইটো প্ৰথম সন্তাপ। সেই কামৰ কাৰণে ঈশ্বৰে বাবিলনক সুধবিচাৰ কৰিব। সেই কাম তেওঁ ধাৰ্মিক আৰু ন্যায়বান বাবেই কৰিব। 7 নম্বৰ পদ। যিবোৰে তোমাক কামুৰিব, এনে লোক অকস্মাতে নুঠিবনে? আৰু যিবোৰে তোমাক ক্লেশ দিব, এনে লোকে সাৰ নাপাবনে? আৰু তুমি সিহঁতৰ পক্ষে লুটদ্ৰব্য নহবানে? তুমি সিহঁতৰ পক্ষে লুটদ্ৰব্য নহবানে? মানুহে যি বয় তাকেই দাবলৈ পায়। এই নীতিমতেই এইটো হ'ব। ঈশ্বৰে কৈছে, তুমি আন কাৰোবাৰ পৰা কাঢ়ি আনিছিলা, গতিকে আনে তোমাৰ পৰা সেইবোৰ কাঢ়ি নিব। আৰু সঁচাকৈয়ে মাদিয়া পাৰ্চীবিলাক যেতিয়া শক্তিশালী সাম্ৰাজ্য হৈ উঠিছিল, তেতিয়া তেওঁলোকে বাবিলন দখল কৰিছিল। ৰাতি বাবিলন নগৰৰ মাজেৰে বৈ যোৱা ইউফ্ৰেটিছ নদীখন কাটি আন দিশে বোৱাই দিয়া হৈছিল। তেতিয়া নদীখন শুকাই যোৱাত সেই শুকান নদীৰ বুকুৱেদি নগৰখনত সোমাব পৰা হৈছিল। মাদিয়াবিলাকৰ সেনাপতি গব্ৰিয়াছে এদল বিশাল সৈন্য লগত লৈ সেই শুকান নদীৰ বুকুৱেদি নগৰখনত ৰাতি মনে মনে সোমাই অতৰ্কিতে আক্ৰমণ কৰি নগৰখন অধিকাৰ কৰিছিল। 8 নম্বৰ পদটো পঢ়ি দিম। তুমি অনেক জাতিক লুট কৰাৰ কাৰণে লোকবিলাকৰ আটাই অৱশিষ্ট ভাগে তোমাকে লুট কৰিব। মানুহৰ ৰক্তপাতৰ কাৰণে আৰু দেশ নগৰ আৰু সেইবোৰৰ আটাই নিবাসীবিলাকলৈ কৰা অত্যাচাৰৰ নিমিত্তেই এয়ে ঘটিব। মানুহ ৰক্তপিপাসু, মানুহ লোভী। দ্বিতীয় সন্তাপটো সেই বাবিলনীয়াবিলাকৰ লোভ আৰু আত্মবিভূৰতাৰ কাৰণে। 9 নম্বৰ পদৰ পৰা একেলগে 11 নম্বৰ পদলৈকে পঢ়ি দিম।
অমংগলৰ হাতৰ পৰা উদ্ধাৰ পাবৰ নিমিত্তে ওখত নিজৰ বাহ স্থাপন কৰিবলৈ যিজনে নিজ বংশৰ নিমিত্তে দুষ্টতাৰে সম্পত্তি লাভ কৰে তাৰ সন্তাপ হ'ব। অনেক জাতিক উচ্ছন্ন কৰিবলৈ তুমি তোমাৰ বংশৰ লজ্জাজনক মন্ত্ৰণা কৰিলা আৰু তোমাৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰিলা। কিয়নো শিলে দেৱালৰ মাজৰ পৰা মাত লগাব আৰু কাঠবোৰৰ মাজৰ পৰা চটিয়ে তাৰ উত্তৰ দিব। সুৰাৰে মতলীয়া হোৱা স্বভাৱটোৰ লগতে লোভটো বাবিলনৰ এটা পাপ আছিল। তেওঁলোকৰ লোভটো অতি মন্দ প্ৰকৃতিৰ লোভ আছিল। যিবোৰ বস্তু তেওঁলোকৰ নিজৰ নহয় সেইবোৰ বস্তুৰ প্ৰতি তেওঁলোকে লোভ কৰিছিল। ঈশ্বৰে আমাক কৈছে আমি যাতে আমাৰ চুবুৰীয়াৰ পৰা কোনো বস্তু লোভ নকৰোঁ। চুবুৰীয়াৰ সা সম্পত্তি নাইবা একো বস্তুলৈকে যাতে আমি লোভ নকৰোঁ। অমংগলৰ হাতৰ পৰা উদ্ধাৰ পাবৰ নিমিত্তে ওখত নিজৰ বাহ স্থাপন কৰিবলৈ। ইয়াত আচলতে বাবিলনক ঈগল চৰাইৰ লগত তুলনা কৰা হৈছে, কাৰণ ঈগল চৰায়ে অতি ওখত বাহ সাজে আৰু তাৰ বাহ সদায় নিৰাপদ বুলি ভাবে। তুমি তোমাৰ বংশৰ লজ্জাজনক মন্ত্ৰণা কৰিলা আৰু তোমাৰ প্ৰাণৰ বিৰুদ্ধে পাপ কৰিলা। সেই বাবিলনে নিজৰ লোভ আৰু ৰক্তপাতেৰে নিজৰ ওপৰলৈকে ঈশ্বৰৰ অভিশাপ নমাই আনিছিল। আনকি ইয়াত এই কথা কোৱা হৈছে, মন কৰিবচোন, আনকি শিলবোৰেও তেওঁলোকৰ বিৰুদ্ধে চিঞৰি উঠিব। ইয়াৰ বিপৰীতে আমি এটা কথা মনত পেলাব পাৰোঁ। প্ৰভু যীশুখ্ৰীষ্ট যেতিয়া গাধৰ পিঠিত উঠি জেৰুচালেমলৈ গৈ আছিল, তেতিয়া জেৰুচালেমৰ আলিয়ে আলিয়ে মানুহবিলাকে হাতত খেজুৰ পাত লৈ তেওঁক অভ্যৰ্থনা জনাইছিল আৰু তেওঁৰ প্ৰশংসা কৰি হোচান্না হোচান্না গীত গাই আছিল। তেতিয়া জেৰুচালেমৰ ধৰ্মীয় নেতাবিলাকে মানুহবিলাকক নীৰৱ কৰিবলৈ চেষ্টা কৰিছিল, মনে মনে থাকিবলৈ কৈছিল। সেই সময়ৰ কথাটো আপুনি ভাবি চাওকচোন, হয়তো আপোনাৰ মনত আছে। সেই সময়ত প্ৰভু যীশুৱে কি কৈছিল? সেই সময়ত প্ৰভু যীশুৱে নেতাবোৰক কি কৈছিল সেই বিষয়ে আমি লোকে লিখা শুভবাৰ্তা 19 নম্বৰ অধ্যায়ৰ 40 নম্বৰ পদটোকে পঢ়োচোন। প্ৰভু যীশুৱে সেই নেতাবিলাকক এনেদৰে কৈছিল, তাতে তেওঁ উত্তৰ দি ক'লে, মই তোমালোকক কওঁ, এওঁবিলাকে মনে মনে থাকিলে শিলবোৰে আতাহ পাৰিব। অৰ্থাৎ সেই মানুহবোৰ মনে মনে থাকিলেও শিলবোৰেই প্ৰভু যীশুৰ প্ৰশংসা কৰিব বুলি প্ৰভু যীশুৱে কৈছিল। আনহাতে সেই বাবিলনীয়াবিলাকৰ বিষয়ে এনেদৰে কোৱা হৈছে যে আনকি শিলবোৰেও তেওঁলোকৰ বিৰুদ্ধে সাক্ষ্য দিব। বাবিলনীয়াবিলাকৰ তৃতীয়টো সন্তাপ আছিল নৰহত্যা, লুটপাত, বৰ্বৰতা, নিষ্ঠুৰতা আদিৰ ফলস্বৰূপে। 12 নম্বৰ পদটো পঢ়িম, চাবচোন। ৰক্তপাতেৰে নগৰ সাজোতাৰ আৰু অপৰাধৰ দ্বাৰাই পুৰি স্থাপন কৰোতাৰ সন্তাপ হ'ব। এই পদ্ধতিৰেই আচলতে বাবিলন শক্তিশালী হৈ উঠিছিল। তেওঁবিলাকে যুদ্ধ বিগ্ৰহ কৰি ধনী হৈছিল। আনক ধ্বংস কৰি তেওঁলোকে নিজক গঢ়িছিল। প্ৰিয় শ্ৰোতা, যদিহে আপুনি অলপ থমকি ৰৈ মানৱ জাতিৰ ইতিহাস চাই, অতীতলৈ উভতি চাই, তেতিয়া আপোনাৰ এনেকুৱা লাগিব, মানুহে যি ধৰণে জীৱন অতিবাহিত কৰি আহিছে, মানুহ কিজানি পাগল। আৰু সঁচাকৈয়ে মানুহ পাগল, পাপ স্বভাৱত পাগল। আৰু সেইবাবেই মানুহে নিজৰ উচিত পথ বাছি ল'ব নোৱাৰে। মানুহে নিজে কৰা কাম সঠিক বুলি ভাবি থাকে। মানুহে যুদ্ধ কৰিবলৈ আগবাঢ়ি যাওঁতেও আচলতে সঠিক কাম কৰা বুলি ভাবিয়েই আগবাঢ়ি যায়। সঁচাকৈ মানুহে নিজৰ কামটো উচিত বুলি ভাবিয়েই কামটো কৰিবলৈ আগবাঢ়ি যায়। ইয়াত ঈশ্বৰে বাবিল দেশক বিশেষভাৱে দোষাৰোপ কৰা আমি দেখিবলৈ পাইছোঁ।
কিন্তু বাবিল দেশৰ বিষয়ে ঈশ্বৰে এই যিবোৰ কথা কৈ আছে, এই কথাবোৰ আজি পৃথিৱীৰ যিকোনো দেশৰ ক্ষেত্ৰতেই খাপ খাই পৰা যেন নালাগেনে বাৰু? আমাৰ অৱস্থা বাৰু কি? চিন্তা কৰি চোৱা উচিত। প্ৰিয় শ্ৰোতা, বাবিল দেশে তেনেদৰে ঈশ্বৰ বিৰুদ্ধ কাম কৰি সাৰি যাব পৰা নাছিল। একালৰ শক্তিশালী বাবিল দেশো ধ্বংস হ'ব লগা হৈছিল। ঈশ্বৰৰ আগত আমি কোনো মূৰ দাঙি চোৱাৰ যোগ্য নহয়। কিন্তু সেই ঈশ্বৰক আমি নিজৰ পিতৃ হিচাপে পাব পাৰোঁ যেতিয়া আমি তেওঁ আগবঢ়োৱা পৰিত্ৰাণৰ পথ গ্ৰহণ কৰোঁ, প্ৰভু যীশুখ্ৰীষ্টক আমাৰ ত্ৰাণকৰ্তা হিচাপে গ্ৰহণ কৰাৰ দ্বাৰা। সেই কামবোৰ আপুনি কৰিছেনে? ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন। ৰক্তপাতেৰে নগৰ সাজোতা আৰু অপৰাধৰ দ্বাৰা নগৰ স্থাপন কৰোতাৰ সন্তাপ হ'ব বুলি ঈশ্বৰে জনাইছিল। এনে ধ্বংসৰ পদ্ধতিৰেই বেবিলন নিজে শক্তিশালী হৈছিল। যুদ্ধৰ দ্বাৰা বেবিলন ধনী হৈ পৰিছিল। মানৱ জাতিৰ ইতিহাসত আমি এনেকুৱাই দেখি থাকোঁ। মানুহ এই পৃথিৱীত যিদৰে জীয়াই আছে, ক'বলৈ গ'লে সেয়া উন্মাদনাৰ নিচিনাহে কথা। আৰু আচলতে মানুহ উন্মাদ, পাপী স্বভাৱত মানুহ উন্মাদ, আৰু মানুহে নিজৰ পথটো নিৰ্দেশিত কৰিব নোৱাৰে। মানুহে যি কৰে তাক নিজে সঠিক বুলি ভাবে। মানুহে যেতিয়া যুদ্ধ কৰে তেতিয়াও সঠিক কাম কৰি আছে বুলিয়ে ভাবে। বেবিলনক ঈশ্বৰে নিন্দা কৰা আমি দেখিবলৈ পাওঁ, কিন্তু ই যিকোনো যুঁজাৰু জাতিৰ ক্ষেত্ৰতেই প্ৰযোজ্য। প্ৰিয় দৰ্শক, আজিলৈ আমাৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিব খুজিছোঁ। পৰৱৰ্তী অনুষ্ঠানত আপোনালোকক পুনৰ লগ পোৱাৰ আশা ৰাখিছোঁ। সামৰণি মৰাৰ আগতে আহকচোন খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। স্বৰ্গত থকা অতি মৰমীয়াল দয়ালু পিতৃ ঈশ্বৰ, প্ৰভু তোমাক ধন্যবাদ দিওঁ এই সুন্দৰ সময়ৰ বাবে। তোমাৰ পবিত্ৰ বাক্য অধ্যয়নৰ যি সুন্দৰ সুযোগ সময় প্ৰভু তুমি দান কৰিলা। দয়ালু মৰমীয়াল পিতৃ ঈশ্বৰ, প্ৰাৰ্থনা কৰিছোঁ সময়তে প্ৰতিজন দৰ্শকসকলৰ বাবে। প্ৰভু তুমি তেওঁলোকক তোমাৰ বাক্য বুজি পোৱাত সহায় কৰিবা। আৰু প্ৰভু তেওঁলোকে যদি এই বাক্যবোৰ শুনি নিজৰ জীৱনত যদি সিদ্ধান্ত লৈছে প্ৰভু, সম্পূৰ্ণৰূপে তেওঁলোকৰ জীৱন শুধৰণি কৰাত প্ৰভু তুমি তেওঁলোকক সহায় কৰিবা, যাতে প্ৰভু আহি থকা দিনকেইটাত তেওঁলোকে তোমালৈ ভয় ভক্তিৰে প্ৰভু চলি যাব পাৰে। এক বাধ্যতা জীৱন প্ৰভু তেওঁলোকে যাতে যাপন কৰিবলৈ পাৰিব, তেনে আশীৰ্বাদ প্ৰভু তুমি দান কৰিবা। এই সকলো যাচনা মহান ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ নামত অৰ্পণ কৰিছোঁ। আমেন। প্ৰিয় দৰ্শক, যোৱা অনুষ্ঠানৰ প্ৰশ্নটোৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, হবকুক 2:4 পদ। আজিৰ অনুষ্ঠানৰ ওপৰত আধাৰিত প্ৰশ্নটো হৈছে বাবিলনীয়া সাম্ৰাজ্য কেতিয়া বিশাল সাম্ৰাজ্য হৈ উঠিছিল? অপশ্যন এ, দানিয়েল ভাৱবাদীৰ দিনত। অপশ্যন বি, মিখা ভাৱবাদীৰ দিনত। অপশ্যন চি, হবকুক ভাৱবাদীৰ দিনত। অপশ্যন ডি, ছফনিয়া ভাৱবাদীৰ দিনত। প্ৰিয় দৰ্শক, আজিৰ প্ৰশ্নৰ সঠিক উত্তৰটো আজি সন্ধিয়া 6 বজাৰ আগেয়ে আপোনাৰ নাম আৰু সম্পূৰ্ণ ঠিকনাৰে সৈতে আমালৈ 7429840242 নম্বৰত SMS নাইবা হোৱাটছআপ যোগে প্ৰেৰণ কৰক। প্ৰিয় দৰ্শক, আপুনি যদি আমাৰ এই অনুষ্ঠানৰ যোগেদি আশীৰ্বাদপ্ৰাপ্ত হৈছে আৰু আমাৰ লগত কথা পাতিবলৈ বিচাৰিছে বা আপোনাক প্ৰাৰ্থনাৰ সহায়ো পৰামৰ্শ লাগে, তেন্তে আমালৈ 7429840242 এই নম্বৰত পোনপটীয়াকৈ ফোন কৰিব পাৰিব। ধন্যবাদ।